আছে তো এতিয়া আমি স্টার্ট করো 4b the lesson 4b lesson 4b question number 1 দিয়া আছে কি দিয়া আছে যদি দুটাল সমান্তৰাল হৰৰেখাক এটা ছেদকে সেট কৰে আৰু এটা কোণৰ মাপ দিয়া আছে 70 ডিগ্ৰী কোণ 1ৰ মাপ দিয়া আছে 70 ডিগ্ৰী তেন্তে কোণ 2 3 4 5 6 7 আৰু 8ৰ মান কিমান নিৰ্ণয় কৰিব লাগে ঠিক আছে তো এক নম্বৰটো আমি সমাধান লিখিলো কেনেকৈ কৰি চাও আমি আগতে পাই আইছো কোণ সমান্তৰাল হৰৰেখাৰ যদি এডাল ছেদকে সেট কৰে তেনেহলে হিহঁতৰ একান্তৰ কোণবিলাক বিপৰীত কোণবিলাক সমান হয় আৰু ছেদকৰ একেফালে থকা অন্তঃকোণবিলাকৰ মাপ 180 ডিগ্ৰী হয় ঠিক আছে তেনেহলে চাও আমি ইয়াতে কোণ 1 সমান কোণ 3 কি কোণ হয় বিপৰীত কোণ হয় তো বিপৰীত কোণটোৰ মাপ কি হয় সমান হয় তেনেহলে আমাক দিয়া আছে কোণ 1ৰ মাপ 70 ডিগ্ৰী তেনেহলে কোণ 3ৰ মান কিমান হ'ব 70 ডিগ্ৰী হ'ব ঠিক আছে তো একেদৰে কোণ 3 আৰু কোণ 5ৰ কি হয় একান্তৰ কোণ হয় তেনেহলে কোণ 3ৰ মাপ আমি কিমান পাইছো 70 ডিগ্ৰী পাইছো তেনেহলে কোণ 5ৰ মান কিমান হ'ব 70 ডিগ্ৰী হ'ব ঠিক আছে তাৰ পিছত চাও তো কোণ 3 ইকুয়াল কোণ 5 কিয় সমান হয় একান্তৰ কোণ হয় যেহেতু একান্তৰ কোণবিলাক সমান হয় তেনেহলে আমি পালো কোণ 3ৰ মান কিমান ডিগ্ৰী তো 70 ডিগ্ৰী তেনেহলে কোণ 5ৰ মান কিমান হ'ব 70 ডিগ্ৰী হ'ব ঠিক আছে তাৰ পিছত আমি এতিয়া 1 দিয়া আছে 2 ল তো কোণ 1 প্লাস কোণ 2 সমান কিমান হয় 180 ডিগ্ৰী হয় কিয় 180 ডিগ্ৰী হয় ইহত দুটা যোগফল 180 ডিগ্ৰী কিয় হয় তো যেহেতু ৰৈখিক জোৰ হয় হল আমি পাই আইছো ৰৈখিক জোৰ বিলাক 180 ডিগ্ৰী হয় ঠিক আছে কোণ 1ৰ মান 70 ডিগ্ৰী পালো প্লাস কোণ 2 আমি লিখিলো তো ইকুয়াল দিলো 180 লিখিলো এতিয়া চাও কোণ 2 তো আমি আগত আনিলো তাৰ পিছত 180 যেটো সমান চিহ্নৰ লগে লগে কি আছে 180 আছে 180 লিখিলো আৰু এই 70 টো আমি কি কৰিলো এফালে আনিলো তো এফালে আনিলে কি হয় হো সাইডে আনিলে প্লাস টু মাইনাস হৈ যায় ঠিক আছে মনত ৰাখিবা এটা ঠাইৰ পৰা আনটো ঠাইলৈ যদি আমি ঠাইৰ স্থানান্তৰ কৰো তেনেহলে যোগ বিলাক বিয়োগ হয় বিয়োগ বিলাক কি হয় যোগ হয় ঠিক আছে তেনেহলে 70 টো কি হৈ আহিল মাইনাস হৈ আহিল -70 হল তেনেহলে তো 180 ৰ পৰা -70 কৰিলে কিমান পাম আমি 110 পাম তেনেহলে কোণ তোৰ মান কিমান পালো আমি 110 পালো ঠিক আছে তাৰ পিছত আমি পালো কোণ 2 সমান কোণ 4 কি পালো কোণ 2 ইকুয়াল টু কোণ 4 কি কোণ হয় বিপৰীত কোণ হয় তো কোণ 2 কিমান পালো 110 ডিগ্ৰী পালো তেনেহলে কোণ 4 কিমান হ'ব একে 110 ডিগ্ৰী হ'ব ঠিক আছে আমি কোণ 2 ৰ মান কিমান পাইছো 110 ডিগ্ৰী পাইছো তেনেহলে কোণ 4ৰ মান কিমান হ'ব 110 ডিগ্ৰী যেহেতু কোণ 2 আৰু কোণ 4 কি হয় বিপৰীত কোণ হয় আৰু বিপৰীত কোণ বিলাক আমি পাই আহিছো সমান হয় ঠিক আছে তেনেহলে একেদৰে আমি লিখিব পাৰো কোণ 4 আৰু কোণ 6 হল কোণ 4 আৰু কোণ 6 কি হয় একান্তৰ কোণ হয় যেহেতু ছেদকৰ এটা সাইড আৰু আনটো সাইডত আছে তো আমি পাই আহিছো একান্তৰ কোণ বিলাকৰ যোগ কি হয় সমান হয় ঠিক আছে তেনেহলে কোণ 6 সমান কিমান পালো আমি 110 ডিগ্ৰী ঠিক আছে তো একেদৰে আমি কোণ 6 আৰু কোণ 8 চাও তো কোণ 6 আৰু কোণ 8 কি হয় বিপৰীত কোণ হয় ঠিক আছে তো বিপৰীত কোণ বিলাক কি হয় সমান হয় তেনেহলে কোণ 8 কিমান হ'ব কোণ 8 সমান একে 110 ডিগ্ৰী হ'ব ঠিক আছে ঠিক আছে তো কোয়েশ্চন নাম্বার 2 তো তোমালোকে হোমৱৰ্ক কৰিবা আমি এতিয়া চাও কোয়েশ্চন নাম্বার 3 ঠিক আছে তোমালোকে ছবিটো ভালকে আঁকি লবা ইয়াতে ছবিটো অলপ কি হৈ গল ইৰেজ হৈ গল
বা ছবিটো নাহিলে তো আমি এতিয়া কি কৰোঁ চাওঁ তো আমাক কি ওলাব কৈছে কুৱেশ্যন নম্বৰ 3 টো কুৱেশ্যন নম্বৰ 3 টো আমাক পি আৰু কিউৰ মান নিৰ্ণয় কৰিব কৈছে দিয়া আছে এ বি সমান্তৰাল চি ডি আৰু ই এফ ছেদক হল তো কোণ বি পি ই 70 ডিগ্ৰী আৰু কোণ ই কিউ চি বা পি কিউ চি সমান 110 ডিগ্ৰী তেতিয়া পি আৰু কিউৰ মাপ কেনেকৈ ওলাম চাওঁ তো আমি প্ৰথম লিখিলোঁ 70 ডিগ্ৰী প্লাছ কোণ পি ইকুৱেল টু 180 ডিগ্ৰী কিয় 180 ডিগ্ৰী হয় যিহেতু কোণ দুটা কি হয় সৰল ৰৈখিক জোৰ হয় হল সৰল ৰৈখিক জোৰবিলাকৰ মান কিমান হয় 180 ডিগ্ৰী হল চাওঁ তো কোণ পি সমান আমাক ওলাব কৈছে তো কোণ পি ইকুৱেল টু আমি লিখিলোঁ 180 মাইনাছ 70 আমি আগৰ কুৱেশ্যনটোতো কৈছিলোঁ যে এটা ঠাইৰ পৰা আন ঠাইলৈ আমি হস্তান্তৰ কৰিলে যোগটো কি হয় বিয়োগ হয় তেনেহ'লে 180 ৰ পৰা 70 মাইনাছ কৰিলে কিমান হয় 110 ডিগ্ৰী হয় তেনেহ'লে আমি কোণ পিৰ মান কিমান পালোঁ 110 ডিগ্ৰী ঠিক আছে তো একেদৰে আমি কোণ কিউৰ মান ওলাম তো 110 ডিগ্ৰী যোগ কিউ সমান 180 ডিগ্ৰী হয় কিয় 180 ডিগ্ৰী হয় সৰল ৰৈখিক জোৰ হয় তো ওপৰৰ পৰা লিখি ল'বা মই ইয়াতে লিখা নাই ঠিক আছে তেনেহ'লে কোণ কিউ ইকুৱেল টু 180 ডিগ্ৰী ঠিক আছে 110 টো কি হ'ল লেফ্ট সাইডে আছিল এটা রাইট সাইডত নিলো বা বাও সাইডে আছিল সোঁ সাইডত নিলো সোঁ সাইডে নিলে কি হ'ব প্লাস টু মাইনাস হৈ যাব ঠিক আছে তো কোণ কিউৰ সমান কিমান পালো 70 ডিগ্ৰী 180 ৰ পৰা 110 মাইনাস কৰিলে কি হয় 70 ডিগ্ৰী হয় ঠিক আছে তো বুজি পাইছানে ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈ আহো তো কোৱেশ্চন নম্বৰ 2 কি দিয়া আছে মই ইয়াত নিলিখিলো তোমালোকে লিখি লবা মই কৈ দিছো তো কোৱেশ্চন নম্বৰ 2 কৈছে যে এ বি দুটা সৰল ৰেখা হয় আৰু এল এটা ছেদক দিয়া আছে কোণ 2 সমান 120 ডিগ্ৰী আৰু কোণ 8 সমান 120 ডিগ্ৰী তো প্ৰমাণ কৰিব লাগে আমাক এ বি সমান্তৰাল ঠিক আছে তো আমি কেনেকৈ এতিয়া সমান্তৰাল প্ৰমাণ কৰো চাও ঠিক আছে এতিয়া চাও কোণ 2 ইকুৱেল টু কোণ 4 কি লিখিলো কোণ 2 ইকুৱেল টু কোণ 4 লিখিলো কি হয় বিপৰীত কোণ হয় তো আমি পাই আহিছো বিপৰীত কোণবিলাক সমান হয় তেনেহলে কোণ 4 ইকুৱেল টু কিমান হ'ব 120 ডিগ্ৰী হ'ব এক নম্বৰ বুলি লিখিলো বুজি পাইছে না তো যদি বিপৰীত কোণবিলাক আমি সমান বুলি লিখো তেনেহলে কি হয় চাও তো আকো কোণ 8 ইকুৱেল টু আমি লিখিলো কোণ 6 কি হয় বিপৰীত কোণ হয় তো 8 টু কিমান দিয়া আছে 120 ডিগ্ৰী দিয়া আছে তেনেহলে কোণ 6 সমান কিমান হ'ব 120 ডিগ্ৰী ইয়াক 2 বুলি আমি লিখিলো এতিয়া 1 আৰু 2 ৰ পৰা আমি কি পাও চাও তো 1 যেটো 1 টু কোণ 4 হল কোণ 4 ইকুৱেল টু 120 ডিগ্ৰী হয় আৰু কোণ 6 সমান 120 ডিগ্ৰী হয় কোণ 4 আৰু কোণ 6 দুটাই কি হয় 120 ডিগ্ৰী হয় ঠিক আছে আৰু কোণ 4 আৰু কোণ 6 কি হয় একান্তৰ কোণ হয় কি হয় একান্তৰ কোণ হয় তো একান্তৰ কোণ হয় তো একান্তৰ কোণবিলাক সমান কেতিয়া হয় আমি পাইছো যেতিয়া দুডাল সৰল ৰেখা সমান্তৰাল হয় ঠিক আছে তে আমি ইয়াতে লিখিলো এ বি সমান্তৰাল ঠিক আছে ইয়াতে লিখা আছে যিকোনো দুটা সৰল ৰেখাক এডাল ছেদকে যদি ছেদ কৰে আৰু যদি একান্তৰ কোণ সমান হয় তেতিয়া সৰল ৰেখা দুডাল কি হয় সমান্তৰাল হয় ঠিক আছে তো হ'ব এতিয়া আহো আমি কোৱেশ্চন নম্বৰ 3 লৈ তো কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে এ বি সমান্তৰাল সি ডি নহয় দিয়া আছে এ বি আৰু সি ডি দুডাল ৰেখা ই এফ ছেদক ক্ৰমে পি আৰু কিউ বিন্দুত ছেদ কৰিছে দিয়া আছে কোণ বি পি ই সমান 70 ডিগ্ৰী আৰু পি কিউ চি সমান 110 ডিগ্ৰী দেখুৱাব লাগে যে এ বি সমান্তৰাল সি ডি ঠিক আছে আমাক ইয়াতে দেখাব কৈছে এ বি সমান্তৰাল সি ডি বুলি দেখাব কৈছে আৰু কোণৰ মান দিয়া আছে
কি দিয়া আছে 70 ডিগ্ৰী আৰু 110 ডিগ্ৰী বুলি দুটা কোণৰ মান দিয়া আছে এতিয়া কেনেকৈ সমান্তৰাল আমি প্ৰমাণ কৰো চাও তো প্ৰমাণ তো কোণ বিপি ইকুয়াল কোণ এপি কিউ হয় কিয় হয় বিপৰীত কোণ হয় ঠিক আছে কোণ বিপিই সমান এপি কিউ কি হয় বিপৰীত কোণ হয় তো বিপৰীত কোণ কিমান হয় সমান হয় তেনেহলে এপি কিউ সমান 70 ডিগ্ৰী কিয় 70 ডিগ্ৰী যেহেতু বিপিই কোণটো 70 ডিগ্ৰী হয় সেই কাৰণে এপি কিউ সমান 70 ডিগ্ৰী হৈছে ইয়াকে আমি 1 নম্বৰ বুলি লিখিলো তাৰ পিছত চাও তো কোণ এপি কিউ প্লাস পিকিউসি ইকুয়াল আমি লিখিলো 70 ডিগ্ৰী প্লাস 110 ডিগ্ৰী কিয় লিখিলো তো আমাক দিয়া আছে APQ সমান কিমান দিয়া আছে 70 ডিগ্ৰী আৰু APQ পালো আমি 70 ডিগ্ৰী আৰু PQC আমি কিমান পাইছো 110 ডিগ্ৰী হল তো এই দুটাক যোগ কৰিলে কিমান হয় 180 ডিগ্ৰী হয় ঠিক আছে তো APQ ৰ মান আমি 70 ডিগ্ৰী নিজে উলাইছো আৰু 110 ডিগ্ৰী দিয়া আছে কোণ PQC ৰ মান ঠিক আছে তো এই দুটা যোগ কৰি কিমান পালো 180 ডিগ্ৰী চাও তো এতিয়া আমি লিখিলো AB সমান্তৰাল CD কিয় সমান হয় যদি দুডাল হৰৰ ৰেখাক যদি এডাল ছেদকে ছেদ কৰে আৰু হিহতৰ ছেদকৰ একেফালে থকা অন্ত সন্নিহিত কোণ দুটা যোগফল যদি 180 ডিগ্ৰী হয় তেনেহলে হৰৰ ৰেখা দুডাল কি হয় সমান্তৰাল হয় ঠিক আছে এইটো আমাক প্ৰমাণ কৰিব দিছিল AB সমান্তৰাল CD এতিয়া আমি গম পালো AB সমান্তৰাল CD বুলি কিয় AB সমান্তৰাল CD হয় যেহেতু হৰৰ ৰেখা দুডালৰ ছেদকৰ একেফালে থকা অন্তস্থ কোণ দুটা যোগফল 180 ডিগ্ৰী হল ঠিক আছে তো যিকোনো এটা আমি ধৰ্ম প্ৰমাণ কৰিব পাৰিলে আমি লিখিব পাৰিম যে AB সমান্তৰাল CD এতিয়া হও কোৱেশ্চন নম্বৰ 5 তোমালোকে কোৱেশ্চন নম্বৰ 4 টো হোমৱৰ্ক কৰিবা ঠিক আছে এতিয়া চাও কোৱেশ্চন নম্বৰ 5 ত কি দিয়া আছে তো কোৱেশ্চন নম্বৰ 5 ত দিয়া আছে L সমান্তৰাল M P আৰু Q ৰেখা দুডালৰ ছেদক L আৰু M আৰু X আৰু Y ৰ মান উলাবলৈ কৈছে বা নিৰ্ণয় কৰিব কৈছে তো এতিয়া চাও আমাক দিয়া আছে 80 ডিগ্ৰী আৰু 75 ডিগ্ৰী দিয়া আছে আৰু X আৰু Y ৰ মান নিৰ্ণয় কৰিব কৈছে তো আমি ইয়াতে লিখিলো A আৰু B বুলি নিজে লিখিলো যে তোমালোকে ছবিটো চাই লিখি লবা আবা আঁকি লবা তাৰ পিছত ভালকে চাবা ঠিক আছে A আৰু B টো মই ইয়াতে নিজে লিখিলো বা ধৰা হল বুলি আমি লিখি ললো হল তো X আৰু Y ৰ মান নিৰ্ণয় কৰাৰ আগতে আমি A আৰু B ৰ মান নিৰ্ণয় কৰিম ঠিক আছে A বুলি লিখাৰ পিছত আমি এতিয়া চাও তো A সমান 80 ডিগ্ৰী বুলি লিখিছো কিয় A সমান 80 ডিগ্ৰী লিখিছো তো A আৰু 80 ডিগ্ৰী টো বিপৰীত কোণ হয় এই কাৰণে A সমান 80 ডিগ্ৰী লিখিছো ঠিক আছে তাৰ পিছত লিখিলো A plus X বা কোণ A plus কোণ X সমান কিমান হয় 180 ডিগ্ৰী হয় কিয় 180 ডিগ্ৰী হয় ছেদকৰ একেফালে থকা সন্নিহিত কোণ হল ঠিক আছে মই ইয়াত লিখা নাই তোমালোকে লিখি লিবা এইখিনিতে লিখি লবা যে ছেদকৰ একেফালে থকা সন্নিহিত কোণ দুটা যোগফল কিমান হয় 180 ডিগ্ৰী হয় সেই কাৰণে কোণ A যোগ কোণ X সমান 180 ডিগ্ৰী লিখা হৈছে ঠিক আছে তাৰ পিছত কোণ A সমান আমি পাইছো 80 ডিগ্ৰী ইয়াতে লিখিলো প্লাস X লিখিলো ইকুয়াল টু 180 ডিগ্ৰী লিখিলো তাৰ পিছত X ইয়াতে লিখিলো ইকুয়াল 180 মাইনাস 80 ডিগ্ৰী আগতেও কৈছো 80 ডিগ্ৰী টো বাও হাতত আছিল এতিয়া হো হাতত আহিল প্লাস টু মাইনাস হল ঠিক আছে এতিয়া কোণ X সমান কিমান পালো 100 ডিগ্ৰী পালো যেটো 100 ৰ পৰা 180 ৰ পৰা 80 মাইনাস কৰিলে কিমান পায় 100 পাও ঠিক আছে তেনেহলে আমি পালো X ৰ মান এতিয়া আমি Y ৰ মান নিৰ্ণয় কৰিম ঠিক আছে তো Y ৰ মান নিৰ্ণয় কৰাৰ আগতে আমি B ৰ মান উলাই ল তো লিখিলো B ইকুয়াল টু
75 ডিগ্ৰী তো কিয় 75 ডিগ্ৰী লিখিলোঁ তো বিপৰীত কোণ বি আৰু 75 সৰি এইটো বিপৰীত কোণ নহয় ঠিক আছে এইটো একান্তৰ কোণ হয় তোমালোকে লিখি ল'বা একান্তৰ কোণ বুলি ইয়াতে বিপৰীত কোণ নহয় তো একান্তৰ কোণ বুলি লিখি ল'বা এ কোণ বুলি লিখি ল'বা এইটো ঠিক আছে বিপৰীত কোণ নহয় তো একান্তৰ কোণ হয় তো আমি লিখিলোঁ b equal to 75 ডিগ্ৰী ঠিক আছে তো কিয় 75 ডিগ্ৰী হয় একান্তৰ কোণ আগৰটো আছিল বিপৰীত কোণ কিন্তু এইটো একান্তৰ কোণ ঠিক আছে এতিয়া লিখিলোঁ কোণ b প্লাছ কোণ y equal to 180 ডিগ্ৰী কিয় 180 ডিগ্ৰী হয় ইয়াতে লিখি ল'বা এইখিনিতে কিয় 180 ডিগ্ৰী হয় সৰলৰৈখিক জোৰ হয় তো আমি আগতেও পাই আহিছোঁ তো সৰলৰৈখিক জোৰবিলাকৰ যোগফল কিমান হয় 180 ডিগ্ৰী হয় ঠিক আছে এতিয়া কোণ বিৰ ঠাইত আমি লিখিলোঁ 75 ডিগ্ৰী ঠিক আছে তো প্লাছ y ইকুৱেল টু 180 ডিগ্ৰী লিখিলোঁ তো আমি y ইকুৱেল টু কি লিখিলোঁ 180 ৰ পৰা 75 মাইনাছ কৰিলোঁ কিমান পালোঁ 180 ৰ পৰা 75 মাইনাছ কৰিলে আমি পালোঁ 105 ডিগ্ৰী ঠিক আছে 105 ডিগ্ৰী পালোঁ ঠিক আছে আমি y ৰ মানো পালোঁ x ৰ মানো পালোঁ তো x কিমান পালোঁ x পালোঁ 100 ডিগ্ৰী আৰু y কিমান পালোঁ 105 ডিগ্ৰী ঠিক আছে আজি হ'ব